নমস্কাৰ ডিয়াৰ এস্পিৰেণ্টছ টেক একাডেমীৰ এটা নতুন সেশনলৈ মই ঋষিৰাজে সকলোকে স্বাগতম জনাইছোঁ আজি আমি বিএড এক্সামিনেশ্যনৰ কথা পাতিম বিএডৰ যি এন্ট্ৰেন্স এক্সামিনেশ্যন আছে বিএড সিইটি সেই এক্সামৰ অলপ আমি ডিসকাশন কৰিম এতিয়া ৰিসেন্টলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনাউন্স কৰিছে যে অতি সোনকালে আৰু টিচাৰৰ বহুতখিনি ভেকেন্সি ওলাব বুলি তোমালোকে সকলোৱে গম পোৱাই সেইবাবে আমি দেখিবলৈ পাওঁ যে বহুতে বিএডৰ কাৰণে অপ্ট কৰে বাট কি হয় যে এন্ট্ৰেন্স এক্সামিনেশ্যনত মানে অলপ মাৰ্ক কম আহি যায় যেটোৰ কাৰণে প্ৰবলেমছ ক্ৰিয়েট হয় এডমিশন লোৱাত দিগদাৰ হয় বা এনেকুৱা হয় যে প্ৰাইভেট কলেজত এডমিশন ল'ব লগা হয় য'ত বহুত বেছি মানে এক্সপেন্সিভ হৈ যায় বিএড কোৰ্সটো সো আমি ইয়াতে বিএডৰ যি আপকামিং মানে 2026 ৰ যি এক্সামিনেশ্যন হ'ব কমন এন্ট্ৰেন্স টেষ্ট তাৰ অলপ ডিটেইলছ পাতিম কেনেকুৱা ধৰণৰ সিলেবাস থাকিব আজি স্পেশালি আমি ইংলিশ সেকশনটোৰ ওপৰত কথা পাতিম কেনেকুৱা ধৰণৰ সিলেবাস থাকিব কি পঢ়িব লাগিব কি পঢ়িব নালাগিব গুটেখিনি কথা ইয়াতে ডিসকাস কৰা হ'ব নাও বিফোৰ স্টাৰ্টিং অল দিস থিংস তোমালোকে যদিহে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে ডু সাবস্ক্ৰাইব টু টেক একাডেমী আমি এই ভিডিওজ বিলাকৰ বাবে যথেষ্ট এফৰ্টছ পুট কৰো আৰু সেই এফৰ্টছৰ ভ্যালু তোমালোকৰ এটা সাবস্ক্ৰাইবে আমাক দিব পাৰে সো ডু সাবস্ক্ৰাইব টু দা চেনেল ওকে নাও বিএডৰ এইবাৰ অলপ নতুন কিছুমান বস্তু আহিছে বিএডত অলপ নতুনত্ব আহিছে নতুনকৈ আমি জানিবলৈ পাইছো যে নতুনকৈ যি 1 ইয়াৰৰ বিএড প্ৰগ্ৰাম আছিল সেই 1 ইয়াৰৰ বিএড প্ৰগ্ৰামটো আকৌ এড কৰা হৈছে বা বিএডৰ 1 ইয়াৰ প্ৰগ্ৰামটো ইন্ট্ৰোডিউস কৰা হ'ব সো তোমালোকে এতিয়া কোন সকল লোক এলিজিবল হবা বিএডৰ 1 ইয়াৰৰ যেটো কোৰ্স আছে হেতুৰ কাৰণে এনেটো বিএড টু ৰেগুলাৰ ষ্টুডেন্টৰ কাৰণে বিএড টু কি হয় 2 ইয়াৰ্ছৰ হয় হয়নে এতিয়া 1 ইয়াৰৰ কেনেকৈ হ'ব 1 ইয়াৰৰ হ'ব ফৰ দোজ ষ্টুডেন্ট যি সকলে মাস্টাৰ্স ডিগ্ৰী কমপ্লিট কৰিছে মাস্টাৰ্স ডিগ্ৰী থকা ষ্টুডেন্টৰ বাবে বিএড টু 1 ইয়াৰৰ হ'ব আৰু লগতে যি সকল ষ্টুডেন্টছে 4 ইয়াৰৰ নতুন এডুকেশন পলিসি আন্ডাৰ নতুন যেটো গ্ৰেজুৱেচনৰ ষ্ট্ৰাকচাৰ হয় 4 ইয়াৰ্ছৰ গ্ৰেজুৱেচন যোনে কমপ্লিট কৰিছে সেই সকলো মানে কি কয় এলিজিবল হ'ব 1 ইয়াৰৰ বিএড কোৰ্সটোত মানে এডমিশন লবৰ বাবে এতিয়া বিএডৰ কাৰণে আমাৰ গুৱাহাটী ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি আসাম ইউনিভাৰ্সিটি বড়োলেণ্ড ইউনিভাৰ্সিটিটো আছে আৰু তাৰ বাহিৰেও বিভিন্ন কলেজেস আছে যিবিলাকত আমি বিএড মানে কৰিব পাৰো হয়নে নহয় এতিয়া সেই প্ৰত্যেকটো ইয়াৰে প্ৰত্যেকটো মানে কি কয় প্ৰত্যেকটো ইউনিভাৰ্সিটি বা প্ৰত্যেকটো ইনষ্টিটিউচনৰে কমন এন্ট্ৰেন্স টেষ্ট কিছুমান থাকে আৰু সেই এন্ট্ৰেন্স টেষ্ট বিলাক আমি দিব লাগিব সেই এন্ট্ৰেন্স টেষ্ট বিলাকৰ ফৰ্ম ফিল আপ হয়তো অতি সোনকালে আৰম্ভ হ'ব আৰু ফৰ্ম ফিল আপৰ কিন্তু উইন্ডোটো যথেষ্ট সৰু থাকে 10 দিন মানৰ হে দিয়ে সাগে মোৰ জিমানটো মনত আছে 8-10 দিনৰে মানে ফৰ্ম ফিল আপৰ উইন্ডো দিয়া হয় আৰু তাৰ পিছতে অতি সোনকালে কমন এন্ট্ৰেন্স টেষ্টটো পতা হয় অতি সোনকালে তোমাৰ এক্সামটো যেহেতু হয় সেইবাবে আমি প্ৰিপাৰেচন কিন্তু আগৰ পৰা কৰিব লাগিব ফৰ্ম ফিল আপ কৰি তাৰ পাছত প্ৰিপাৰেচন কৰিম বুলি থাকিলে কিন্তু দিগদাৰ আছে ঠিক আছে এতিয়া ইংলিশৰ প্ৰিপাৰেচন কেনে ধৰণে কৰিবা ইংলিশৰ যেটো আমি সিলেবাস দেখিবলৈ পাইছো ইয়াতে বহুতখিনি টপিকস আছে যেনেকে তুমি ধৰিলোৱা এক্টিভ পেসিভ ভয়েসৰ কোৱেশ্চনছ আহে ডাইৰেক্ট ইনডাইৰেক্ট স্পিচৰ কোৱেশ্চন আহে বা ধৰিলোৱা ভোকেবুলাৰি কিছুমান কোৱেশ্চনছ আহে ভোকেবুলাৰিৰ মানে এন্টনিম হৈ গল সিনোনিম হৈ গল ওয়ান ওয়ার্ড সাবস্টিটিউশন হৈ গল এনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চনছ আহে এন্ড ইভেন ইডিয়মছ এন্ড ফ্ৰেজেসও বহুত মানে আহিব অহা দেখা যায় ইয়াতে মই এন্ট্ৰেন্সৰ ইংলিশৰ ওয়েটেজৰ কথা নকওঁ কাৰণ ওয়েটেজটো ডিফাৰ কৰি থাকে যেহেতু বেলেগ বেলেগ ইনষ্টিটিউটৰ বেলেগ বেলেগ থাকিব যিবিলাক মানে ওয়েটেজ হয় এতিয়া যেতিয়া ডিটেইল মানে নটিফিকেশন ওলাব ইউনিভাৰ্সিটিজৰ ফালৰ পৰা তেতিয়া আমি ভিডিওজ বনাম তাৰ ওপৰত ডেডিকেটেড ভিডিওজ তাতে আমি মানে কিমান মাৰ্ক আহিব কি নাহিব গুটিখিনি আমি কথা পাতিম বাট আজি ওভাৰঅল আমি ইংলিশত কি চাব লাগিব এতিয়াৰ পৰা যদি আমি প্ৰিপাৰেচন কৰো এতিয়া মাৰ্চ মাহ চলি আছে হয়নে তো মাৰ্চ মাহৰ পৰা যদি প্ৰিপাৰেচন কৰো আমি জুন জুলাই লৈকে কেনে ধৰণে আমি নিজক প্ৰিপেয়াৰ কৰিম ফৰ দা বিএড এক্সামিনেশ্যন এতিয়া ফাৰ্স্ট অফ অল মই এখিনি বস্তু কলুৱে তোমালোকক ভোকেবুলাৰি হল বা ভয়েসৰ হল বাকি তাৰ লগতে প্যাসেজ আহিব এতিয়া প্যাসেজত বহুতৰ প্ৰবলেম থাকে যে আনসাৰ্স মানে কি কয় আনসাৰ্স উলিয়াব নোৱাৰে প্যাসেজৰ পৰা বা কিছুমান ওয়াৰ্ডত প্ৰবলেম হয় ওয়াৰ্ডৰ প্ৰবলেমটো ভোকেবুলাৰি নলেজৰ বাবে হয় কমপ্লিটলি বাকি যি আনসাৰ্স বিচাৰি উলিওৱা প্ৰবলেমছ ক্ৰিয়েট হয় সেই প্ৰবলেমটো তোমালোকে এটা কাম কৰিব পাৰা বাই বিল্ডিং আ ৰিডিং হেবিট এটা ভাল ৰিডিং হেবিট যদি তুমি বনোৱা it will definitely show some good signs in solving reading comprehension paragraph বা passage বা reading comprehension জিও কোৱা হেখিনি যদি তুমি ভাল ধৰণে কৰিব বিচাৰা তেতিয়া হলে you need to have a good reading habit পঢ়াৰ ভাল এটা হেবিট থাকিব লাগিব তাৰবাবে নিউজপেপাৰ পঢ়িব পাৰা নভেলছ পঢ়িব পাৰা যিকোনো ধৰণৰ বুকস পঢ়িব পাৰা
আৰু সেইখিনি বস্তু বাদ দি তাৰ বাহিৰে কি জানিব লাগিব তাৰ বাহিৰে এটা আটাইতকৈ দুটা মেইনলি আটাইতকৈ বেছি ইম্পৰ্টেণ্ট বস্তু আছে এই দুটা বস্তু আমি ভাল ধৰণে পঢ়িব লাগিব সেই দুটা বস্তু হৈছে প্ৰথমটো হ'ল পাৰ্টছ অফ স্পীচ লাগিলে তুমি নাউন কোৱা প্ৰনাউন কোৱা এডজেক্টিভ এডভাৰ্ব গোটেইখিনি যিখিনি আমাৰ একেবাৰে কনজাংচনলৈকে যি আমাৰ পাৰ্টছ অফ স্পীচ আছে সেই পাৰ্টছ অফ স্পীচ গোটেইখিনি ভাল ধৰণে জানিব লাগিব উইথ দেয়াৰ ইউজেছ কেনেধৰণে কোনটো কোড কেতিয়া ইউজ কৰিব লাগে কোনটো কি হয় বাকি তেনেধৰণৰ মানে পাৰ্টছ অফ স্পীচৰ ওপৰত বেছড কিছুমান কুৱেশ্যন আছে মই ইয়াতে কুৱেশ্যনছ লৈছোঁ কেইটামান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনে লৈছোঁ বহুত বেছি কুৱেশ্যন লোৱা নাই বাৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনে লৈছোঁ তাতে মই তোমালোকক দেখাম যে কি কাৰণে পাৰ্টছ অফ স্পীচটো ভাল ধৰণে জনাটো দৰকাৰী আৰু পাৰ্ট অফ স্পীচটো গ্ৰামাৰৰ বেছিক হয় ইংলিছ গ্ৰামাৰৰ একেবাৰে বেছিক্স হয় সেই বেছিক্সটো যদি তোমাৰ ক্লিয়াৰ থাকে তেতিয়াহ'লে তোমাৰ ভইচ নেৰেশ্যনৰ পৰা আদি কৰি একোটেই কোনো ধৰণৰ প্ৰব্লেম কেতিয়াও ফেচ নকৰা সেইকাৰণে পাৰ্ট অফ স্পীচটো হৈ গ'ল আৰু 2 নম্বৰ বস্তুটো কি হয় 2 নম্বৰ বস্তুটো হৈ গ'ল টেন্স ঠিক আছে এই দুটাৰ পৰা তোমাক পাৰ্ট অফ স্পীচৰ পৰা একদম ডাইৰেক্ট কুৱেশ্যন কেতিয়াবা নাহিব পাৰে বা টেন্সৰ পৰা একেবাৰে ডাইৰেক্ট কুৱেশ্যন কেতিয়াবা নাহিব পাৰে কিন্তু এই দুটা বস্তু যদিহে তুমি নাজানা দেন ইউ উইল নট বি এবল টু ক্লিয়াৰ দিছ এক্সামিনেশ্যন ইংলিছৰ ছেকশ্যনটোত স্পেচিয়েলি ভাল মাৰ্কটো কেতিয়াও পাব নোৱাৰিবা কাৰণ আটাইবোৰ কুৱেশ্যন এই দুটা বস্তুৰ ওপৰত বেছ কৰিয়ে থাকে তো এই দুটা বস্তু তোমালোকে এতিয়া যিহেতু অকণমান সময় আছে বহুতো বেছি সময় নাই বাৰু মাৰ্চ পালেই জুন জুলাই যদি এক্সামিনেশ্যন হয় বহুতো বেছি সময় নাই বাট ষ্টিল তোমালোকে যদি অলপ সময় দিয়া বহুত বেছি সময় দিবও নালাগে অলপ সময় দি ভাল ধৰণে নিজৰ এই বেছিক্সখিনি ক্লিয়াৰ কৰি লোৱা ই তোমাক কেৱল এই বিএডৰ এক্সামিনেশ্যনটোৰ কাৰণেই নহয় যিকোনো এক্সামিনেশ্যন তুমি দিয়া লাগিলে ষ্টেট গভৰ্ণমেণ্টৰ কিবা এক্সামিনেশ্যন হওক গভৰ্ণমেণ্ট জবৰ বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট জবৰ বাবে এক্সামিনেশ্যন হওক আটাইবোৰতে এইখিনি বস্তু তুমি ভাল ধৰণে জানিবই লাগিব আদাৰৱাইজ ইউ উইল নট বি এবল টু স্ক'ৰ গুড ইন দ্য ইংলিছ ছেকশ্যন ঠিক আছে চ' এইখিনি বস্তু ভাল ধৰণে কৰা আৰু বাকী আমি লাষ্ট ইয়েৰৰ যি দেখিছোঁ জুলাই মাহত এক্সামিনেশ্যন হৈছিলে জুলাই জুন এনেকুৱা আগষ্টলৈকেও আছিলে কিছুমান এক্সামছ চ' এনেধৰণে এক্সামিনেশ্যনবিলাক হৈছিলে এতিয়া 1 ইয়াৰৰ কথাটো মই অলৰেডি ক'লোৱে আৰু লগতে ৰিচেণ্টলি আমাৰ চিফ মিনিষ্টাৰে এনেকৈ এনাউন্স কৰিছে যে এটা বিশেষ নিযুত মইনা স্কিম থাকিব লাগে ফৰ বিএড মানে পাৰ্চুইং ষ্টুডেণ্ট যিসকল লোকে বিএড কৰি আছে তেওঁলোকৰ বাবে এটা বিশেষ নিযুত মাইনা স্কিম আনিব বুলি কৈছে তো সেইটো যদি আহে তেতিয়াহ'লেতো বহুতেই ভাল কথা যিসকল লোকে মানে কি কয় এক্সপেন্সৰ কাৰণে এই কোৰ্সটো এফৰ্ড কৰিব নোৱাৰা তেওঁলোকৰ বাবে বহুতখিনি সহায় হ'ব এই ফাইনেন্সিয়েল এছিষ্টেন্সটো আহিলে হয়নে সো তাৰ বাবেও বাৰু পিছত এপ্লাই হয়তো ওলাব এইখিনি বস্তু ভাল ধৰণে চাই থাকিবা আৰু আমিও তেনেকুৱা কিবা ওলালে তোমালোকক নিশ্চয়কৈ জনাম আৰু এতিয়া আমি এটা কাম কৰোঁ কেইটামান কুৱেশ্যন চাই লওঁ এই কুৱেশ্যন কেইটাৰ পৰা তোমালোকে আইডিয়া পাবা যে কেনে ধৰণৰ কুৱেশ্যনছ আহিব পাৰে এক্সামত হয়নে সো ফাৰ্ষ্টটো আমাৰ ভকেবুলাৰীৰে এটা কুৱেশ্যন আছে ভকেবুলাৰীত কি সুধিছে দ্য চিনোনিম অফ দ্য ৱৰ্ড টেনেচিয়াছ ৱৰ্ডৰ চিনোনিম সুধিছে তো টেনেচিয়াছ মানে কি হয় প্ৰথমতে আমি জানি লওঁ টেনাচিয়াছ মানে লাইক কিবা এটা বস্তু একদম টাইটকৈ গ্ৰেব কৰি ৰখা টাইটকৈ ধৰি ৰখা ঠিক আছে দেট ইজ ইউ কেন কল টেনেচিয়াছ সো অপশ্যন আছে আমাৰ হোল্ডিং ফাষ্ট কালেক্টিং ফাষ্ট ৰানিং আৰু ইণ্টেনশ্যনেল তো ইয়াতে আমাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ দেট ইজ হোল্ডিং ফাষ্ট মানে কিবা এটা বস্তু টাইটকৈ ধৰি থকা ঠিক আছে টাইটকৈ হোল্ড কৰি থকা নেক্সট কুৱেশ্যন চাওঁ ইয়াত মই কৈছোঁ যে বহুত বেছি কুৱেশ্যনছ লোৱা নাই কেৱল তোমালোকক আইডিয়া এটা দিবৰ বাবে যে কেনেধৰণৰ কুৱেশ্যন আহে এণ্টনিম অফ দ্য ৱৰ্ড আভৰ ৱৰ্ডৰ এণ্টনিম সুধিছে আভৰ মানে কি হয় আভৰ মানে একদম কিবা এটা বস্তু বহুত বেছি বেয়া পোৱা একদম ডিছগাষ্টিং একেবাৰে ডিছগাষ্ট কিবা এটা বস্তুৰ প্ৰতি ডিছগাষ্ট থকাটোক কোৱা হয় আভৰ ঠিক আছে আভৰৰ তেতিয়াহ'লে ইয়াতে কি কয় যদি তোমাৰ এণ্টনিম সুধিছে মানে অপজিট সুধিছে ইয়াতে কোনটো হ'ব অপশ্যন চি দেট ইজ লাইক এতিয়া বহুতৰ ভকেবুলাৰীত প্ৰব্লেমছ থাকে আমি জানো দেখিছোঁ আমি আগতো আৰু ভকেবুলাৰী যদিহে তোমালোকে ইম্প্ৰুভমেণ্ট কৰিব বিচাৰা আমাৰ ইউটিউবৰ চেনেলত এটা ভকেবুলাৰীৰ 40টা ক্লাছৰ এটা কোৰ্চ আছে ফ্ৰী অফ কষ্ট হয় কমপ্লিটলি সেই কোৰ্চটো সেই 40টা ক্লাছ যদি তোমালোকে চোৱা দেন আই কেন গেৰেণ্টি ইউ ডেট মাছ কি ইয়াৰ যিকোনো ধৰণৰ মানে বিএড চিইটিৰ যি কুৱেশ্যন আহক লাগিলে এণ্টনিম সোধক চিনোনিম সোধক যেনে ধৰণৰ এণ্টনিম চিনোনিম বেছড কুৱেশ্যন সোধক ইউ উইল বি এবল টু ডু ইট সেইটো মই তোমাক গেৰেণ্টি দি ক'ব পাৰোঁ চ' আমাৰ চেনেলতে গ'লে এইটো পাই যাবা তোমালোকে এটা প্লেলিষ্টৰ ৰূপত আছে কোৰ্চটো এইটো আৰামছে পাই যাবা চ' ডু ৱাটচ দ্য ক্লাছ ডু ৱাটচ দ্য মানে কোৰ্চ তো এই কোৰ্চ বা আমাৰ যি এই কোৰ্চৰ ওপৰত বেছ কৰি আমি যিবিলাক কুৱেশ্যন দিছিলোঁ আমি গুৱাহাটী হাইকোৰ্টৰ ৰিচেণ্টলি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সাম হৈ গৈছে ফেব্ৰুৱাৰী মাহত সেই এক্সামত আমি মোৰ দেন 90-95% আমাৰ ফালৰ পৰা ইংলিছ ছেকশ্যনত আমি কমন আনিবলৈ সক্ষম হৈছিলোঁ
So we can guarantee you that if you go through that course tumalukor AZ B.Ed or examination ase tatu you will surely see some common questions. Okay, so dhuniya ke ekhini bostu sabo para go ebar check out koriba nishoy koi tumar help hobo vocabulary bohutor problem thake aru sei vocabulary problem to solve koriboloi ami special course tu tumalukor babe avail koribo para koi free of cost rakhisu jate hokolo etu jate sabo para aru nijor vocabulary improve koribo para. Now let's go to the next one. Next question at ki koise what is the adjective form of the word laugh? So ma okonman agote koi asilu je part of speech janibo lagibo part of speech kele janibo lagibo ene dhoronor kisuman question or babe ketiaba adjective form udile ketiaba verb form udi dibo ketiaba verb dia thakibo noun form udi dibo to tenekwa dhoronor bahut khini question thakibo pare ebilak bostu olop bhal dhorone sabo lagibo jene ketia moi jodi eta bostu eta tumalugok jodi word koboloi jao je let's say this word advice mane ki upodesh hoine advice to ei advice to ke jodi etia tumalugok koi je tumi eta kam kora এই এডভাইস টু তুমি মানে কি কয় বেলেগ ফর্মস কি আছে দেখুৱা এডভাইস আমি দুটা এডভাইস লিখো হয় না নহয় ADVICE আৰু ADVISE সো এতিয়া কোনটো কি ফর্ম হয় বা এনেকে যদি দি দিলে যে এই ওয়ার্ডটো যিকোনো এটা দি দিলে এডভাইস এই ওয়ার্ডটো কি হয় এটা ভার্ব হয় নে নাউন হয় নে প্রনাউন হয় নে অ্যাডজেক্টিভ হয় অ্যাডভার্ব হয় কি হয় তুমি কব লাগে সো এনে ধৰণৰ ওয়ার্ডছত ফসাৰ বহুত বেছি ইস্যুস মানে কি কয় চান্সেস থাকে ইয়াতে এটো এডভাইস হৈ গৈছে নাউন ঠিক আছে এটো এডভাইস হল নাউন এন্ড দিস ওয়ান ইজ ভার্ব যেতিয়া আমি কও হি গেভ মি এন এডভাইস তো এটো এডভাইস আমি এটো কও ঠিক আছে হি এডভাইসড মি নট টু ডু দ্যাট তো হেতু এডভাইসত আমি এইটো এডভাইস ইউজ কৰিম ঠিক আছে সো এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু বস্তু একেবাৰে মাইনত বস্তু হয় বাট মানে কি হয় এটা প্ৰবলেম ক্ৰিয়েট কৰিব পাৰে সো ইয়াতে এটা হদিছে যে এডজেক্টিভ ফৰ্ম অফ লাফ তো লাফৰ এডজেক্টিভটো কি হয় আমি ক'ব লাগে So yate options আছে laughter, laughable, laughed আৰু laughing তো yate correct option hobo option D that is laughing jeneke ami adjective form ot ami kono laughing buddha a very known thing hoy na laughing buddha to laughing word to that adjective hisabe use hoise okay next question loi jao next question to ki ase eta narration or question ase narration voice duitai thake ma agoto koisu tet ki koise the boy said who dare call you a thief তো ইয়াতে কারেক্ট অপশন কোনটো হ'ব আমাৰ অপশন এ the boy inquired who dared call him a thief okay so ইয়াতে বহুত বেছি যেহেতু ইমান হেৰি নাই কাৰণে মই ইমান ডিটেইলছত কথা পতা নাই বাকি আমি ডিটেইল ভিডিও বিলাক যেতিয়া বনাম যেতিয়া প্ৰপাৰ মানে ক্লাसेস কৰিম হে ক্লাসেছত আমি ডিটেইলত কথা পাতিম বাৰু এবিলাক বস্তুৰ ওপৰত নেক্সট কোৱেশ্চন কি কলে again another question from this vocabulary only তো কি হৈছে ইয়াতে কি সুধিছে a place where birds are kept তো চৰাই থোৱা ঠাইটো কি বুলি কোৱা হয় অপচন আছে এপিয়াৰি একুৰিয়াম এভিয়াৰি আৰু হাউস তো নরমাল হাউস হয় নে বাকি একুৰিয়ামটো নহয় আমাৰ কারেক্ট অপশন কোনটো হ'ব এভিয়াৰি ঠিক আছে যত চৰাই থোৱা হয় চৰাই পোহা হয় সেইবিলাক জায়গাক এভিয়াৰি বুলি কোৱা হয় ঠিক আছে সো নেক্সট কোৱেশ্চন one who leaves his own country to settle in another foreigner tourist native আৰু immigrant তো এটা কারেক্ট অপশন হ'ব immigrant okay immigrant is the correct option here next question ahile fill in the blanks etu ahigol preposition or uport which is also another part of speech hoine part of speech or importance e karone moi koi asilo tumalukok so yate ki koise the doctor is not dash home to ki hobo yate the doctor is not at home right at option A will be the correct one next question loi jao next question ot ki koise don't be angry dash me te angry etu hoy angry with who hoy তুমি কোনটো ইউজ কৰিবা ইয়াতে অপশন চাৰিটা আছে এট উইথ টু অফ সো এই চাৰিটা অপশনৰ ভিতৰত কারেক্ট অপশন কোনটো হ'ব কারেক্ট অপশন হ'ব অপশন বি দ্যাট ইজ উইথ এনে তুমি কওঁতে কেতিয়াবা মানে স্পোকেনত ইমান বেছি গ্ৰামাৰটো মেটাৰ নকৰে ভাবে তুমি কেতিয়াবা কওঁতে ডোন্ট বি এংগ্ৰি এট মি বুলি ক'ব পাৰা বা যেতিয়া পাৰ্সনৰ লগত ৰিলেটেড থাকে এংগ্ৰিৰ লগত যেতিয়া এটা পাৰ্সন থাকে ইয়াতে তাত তুমি এংগ্ৰি উইথ ক'ব লাগিব ঠিক আছে সো এখিনি আছিলে গুটেখিনি বস্তু আজি মই বহুত বেছি কোৱেশ্চনছ ৰখা নাই মেইনলি তোমালোকক কি বস্তু পঢ়িব লাগে না লাগে এখিনি কথা কলো আৰু তোমালোকক যেতিয়া ডিটেইলছ ভিডিও আমি এনেও বনাম বাকি তোমালোকে যদি কোৱা যে কিবা স্পেশাল টপিকৰ ওপৰত বনাব লাগে কোনোবা সাবজেক্টত প্ৰবলেমছ হৈছে তেনেকুৱা কিবা যদি আছে তোমালোকে আমাক কমেন্টছত জনাব পাৰা আমি চেষ্টা কৰিম সেই টপিকৰ ওপৰত তোমালোকক ক্লাसेस প্ৰভাইড কৰিবলৈ আৰু So আজি কাৰণে ইমানে যদি ভিডিওটো ভাল পাইছা দেন লাইক কৰিবা শেয়াৰ কৰিবা নিজৰ ফ্ৰেন্ডছৰ লগত আৰু লগতে টেক একাডেমি চেনেলক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা so that's it for today see you in another video ধন্যবাদ